আমাৰ মটৰ ভেহিকল ৰুলছত এটা প্ৰভিজন আছিলে যে আমি গাড়ী মটৰবোৰ মেনুৱেল টেষ্টিঙৰ পৰিৱৰ্তে কম্পিউটাৰাইজ আমাৰ টেষ্টিং হ'ব লাগে। কম্পিউটাৰাইজ এটা টেষ্টিং চেণ্টাৰ যদি আমি নিৰ্মাণ কৰিব খোজো প্ৰায় 20 কোটি টকাৰ প্ৰয়োজন হয়। আমি অসম চৰকাৰে স্পেইনৰ এটা কোম্পানী A+ ইটিউব ইণ্ডিয়া প্ৰাইভেট লিমিটেড তেওঁলোকৰ লগত সহযোগত আমি 4টা মটৰ ভেহিকল টেষ্টিং চেণ্টাৰ খুলিবলৈ সিদ্ধান্ত লৈছিলোঁ। নৰ্থ চালমাৰা, বিশ্বনাথ, যোৰহাট আৰু ডিব্ৰুগড়। ইয়াত মাটি বা আমাৰ যিখিনি লোকেল ছাপোৰ্ট এইখিনি অসম ৰাজ্যিক পৰিবহণ নিগমে দিয়ে আৰু ইকুইপমেণ্ট বা ইয়াক চলাবৰ কাৰণে যিটো প্ৰয়োজনীয় মেন পাৱাৰ সেইটো A+ নামৰ কোম্পানীটোৱে যোগান ধৰে। ASTC আৰু এই কোম্পানীটোৰ মাজত ৰেভিনিউ শ্বেয়াৰ কৰা হয়। এই ব্যৱস্থাটো পৰিৱৰ্তন কৰাৰ পিছত বিশ্বনাথ আৰু যোৰহাটত আৰু আমাৰ চালমাৰা 3 জেগাত হোৱাৰ পিছত এতিয়ালৈকে আমি 2000তকৈ অধিক গাড়ী বা ভেহিকল আমি ফিটনেছ ইয়াতে কৰিব পাৰিছোঁ। এতিয়া ভেহিকল ফিটনেছৰ কাৰণে মানুহ দ্বিতীয় অফিচত যাব নালাগে। আজি অসমত আমি এনেকুৱা এটা পৰিৱেশ পাইছোঁ যে লাইচেন্সো আমি মটৰ ভেহিকল যিবিলাক ড্ৰাইভিং ইনষ্টিটিউট আছে আমি তাৰ জৰিয়তে দিব পাৰোঁ। ফিটনেছো আমি আমাৰ ফিটনেছ চেণ্টাৰবিলাকৰ জৰিয়তে দিব পাৰোঁ। ক'ব গ'লে আমি এতিয়া অসমত দ্বিতীয় অফিচসমূহ বন্ধ কৰিও দিব পাৰোঁ আৰু নিৰ্বাচনৰ আগতে আমি এনেকুৱা 2-3টা অফিচ বন্ধ কৰাৰো সিদ্ধান্ত লৈছোঁ। কাৰণ আমাক এতিয়া পুৰণা দ্বিতীয় অফিচত গৈ সেৱা লোৱাৰ পৰিৱৰ্তে আমি পোনে পোনে ইয়াত আহিব পাৰোঁ, পোনে পোনে গাড়ীখন ফিটনেছ কৰিব পাৰোঁ আৰু আমাৰ ফিটনেছ চাৰ্টিফিকেটখন অল ইণ্ডিয়া ছাৰ্ভাৰত সোমাই যাব। ভাৰতৰ য'তেই নাযাওক কিয় তেওঁলোকে আমাৰ গাড়ীত চেক কৰিলেই তেওঁলোকে দেখা পাব যে আমাৰ ফিটনেছ আছে। এই ব্যৱস্থাটোৰ কাৰণে আমাৰ বহুতখিনি লাভ হৈছে। এতিয়া আমি নতুনকৈ নগাঁও বা হোজাই, মঙলদৈ, বৰপেটাত আৰু 3টা আমি চেণ্টাৰ কৰিব খুজিছোঁ। আজি ডিব্ৰুগড়ত হোৱা চেণ্টাৰটোৰ এটা বিশেষত্ব হৈছে যে অটো ৰিক্সা বা 3 হুইলাৰ এখেতসকলে চেণ্টাৰলৈকে আহিবৰ কাৰণেও কষ্ট পাব। দিনটো তেওঁলোকৰ কাম নহ'ব, 50 কিলোমিটাৰ 100 কিলোমিটাৰ পৰা আহিব লাগিব। এই চেণ্টাৰটো এখন মোবাইল টেষ্টিং ভেহিকল ইন্ট্ৰডিউচ কৰিছে। এতিয়া তেওঁলোকে কাষ্টমাৰৰ ঘৰত গৈও আপোনালোকে বুজিব য'ত আগত দ্বিতীয় অফিচত আহি লাইন পাতি থাকিব লাগে, এতিয়া ইয়াত ফোন কৰিলে এখেতসকলে নিজে কাষ্টমাৰৰ ঘৰত গৈও ভেহিকলখনৰ ফিটনেছ কৰি দিব। তৃতীয়, আমাৰ এই চেণ্টাৰৰ ভিতৰত ডাঙৰ চকাৰ গাড়ী আগতে নহৈছিল, যেনেকুৱা JCB হওক বা আমাৰ ট্ৰেক্টৰ হওক। এতিয়া ডিব্ৰুগড় চেণ্টাৰত আমি আৰু এটা নতুন মেচিন আনিছোঁ যে ট্ৰেক্টৰৰ ওপৰত ইয়াক প্লেচ কৰি দিলে আৰু 50 মিটাৰ ট্ৰেক্টৰখন যদি চলাই দিয়ে, ব্ৰেক পুট কৰে, লগে লগে আমি ট্ৰেক্টৰখনৰ ফিটনেছটো পাই যাম। এইটো আমি প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় চেণ্টাৰত আমি ইন্ট্ৰডিউচ কৰিছোঁ। এই ব্যৱস্থাৰ ফলত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰাজহ বৃদ্ধি পাইছে, সেৱা ভাল হৈছে আৰু আমাৰ যিটো এটা মনত ইচ্ছা আছিল যে কাগজ পত্ৰ নোহোৱা চৰকাৰ এখন চলক, পৰিবহণত আমি প্ৰথম লাৰ্ণাৰ লাইচেন্স দি আৰম্ভ কৰিছিলোঁ। আজি আমি গোটেই চাইকেলটো শেষ কৰিব পাৰিছোঁ যে আমাক কোনো ধৰণৰ কাগজৰ প্ৰয়োজন নাই, অফিচত যোৱাৰ প্ৰয়োজন নাই, সম্পূৰ্ণ সেৱাটো আমি চেণ্টাৰবিলাকৰ জৰিয়তে দিব পৰা হৈছোঁ। আজি মই এই অনুষ্ঠানটো ডিব্ৰুগড়ত স্থাপন কৰিবলৈ দিয়াৰ বাবে আমাৰ ডিব্ৰুগড়ৰ ৰাইজক ধন্যবাদ জনাইছোঁ। অসম ৰাজ্যিক পৰিবহণ নিগমক অভিনন্দন জনাইছোঁ। পৰিবহণ মন্ত্ৰী যোগেন মহান ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ।
আপোনালোকে যদি কিবা সুধিব বিচাৰে জানিব বিচাৰে মই ক'ব পাৰোঁ। আজি আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগত খহনীয়া স্থল পৰিদৰ্শন কৰিছে আৰু মই নিশ্চিত যে তেওঁক সুধিলে আমি গম পাম যে কি ব্যৱস্থা ল'ব ঠিক কৰিছে। কালি মই ঘটনাটো গম পোৱাৰ লগে লগে ততাতয়াকৈ পীযুষ হাজৰিকাক মাতি পঠিয়াইছিলোঁ আৰু তেখেতে আজি চাইছে। নিশ্চয় আমি যিমান পাৰোঁ আমি খহনীয়া ৰোধ কৰাৰ বাবে চেষ্টা কৰিম। চব জনজাতিকৰণৰ বিষয়টোত ভাৰতীয় জনতা পাৰ্টিৰ সদায় সমৰ্থন আছে আৰু ইয়াত আমি নিজেও জড়িত আছোঁ, আমাৰ কাৰ্যকৰ্তাসকলেও ইয়াত আন্দোলনত জড়িত আছে। সমস্যাটোত সমাধানৰ বাবে কিছু আলোচনাৰ মাজেৰে বাট প্ৰশস্ত কৰিব লাগে। বিভিন্ন পৰ্যায়ত ইয়াৰ আলোচনা চলি আছে। 25 নৱেম্বৰত অসম বিধানসভা আৰু কেবিনেটত আমাৰ কেবিনেট কমিটি আমি যিখন গঠন কৰি দিছিলোঁ তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব। জুবিন গাৰ্গৰ গোটেই ঘটনাটোত আমি ন্যায় প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কাকো ৰেহাই নিদিয়াকৈ আমি এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছোঁ আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দিবলৈও সক্ষম হ'ব। আমাৰ তদন্ত আকাংক্ষিত হিচাপে আগবাঢ়িছে। ছিংগাপুৰৰ লোকসকল নহা বাবে আমাৰ কিছু সমস্যা হৈছে, কিন্তু তাতো আমি যা যোগাৰ বা তেওঁলোককো আমি কেনেকৈ আনিব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰি আছোঁ। কিন্তু অসম চৰকাৰে জুবিন গাৰ্গৰ গোটেই ঘটনাটোক লৈ আমি অত্যন্ত চিৰিয়াছ। আমি নিশ্চিতভাৱে আমি ন্যায় প্ৰদান কৰিম আৰু আমি আদালতৰ সন্মুখলৈকে অভিযুক্তসকলক লৈ যাম। সাধাৰণতে আমি 3 মাহ আমাক সময় দিয়া হয়। 3 মাহ সময়তকৈ আমি বেছি সময় নিবিচাৰিম। নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি চাৰ্জশ্বিট দিবলৈ চেষ্টা কৰিম, যাতে ঘটনাটোৰ গোটেই তদন্ত পুলিচে কৰাৰ পিছত ঘটনাটোৰ বিচাৰ যাতে আদালতৰ মজিয়াত হ'ব পাৰে। আৰু আমি একেবাৰে নিশ্চিত যে আমি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ'ম। অসম আৰক্ষী ছিংগাপুৰত যাব নোৱাৰে। কোনো দেশৰ কোনো আৰক্ষী ক'তো যাব নোৱাৰে। সেই দেশৰ আৰক্ষীয়ে সহায় কৰে। যেনেকৈ ছিংগাপুৰৰ আৰক্ষী কেতিয়াও ভাৰতত আহিব নোৱাৰে, ভাৰতৰ আৰক্ষী আমেৰিকাত যাব নোৱাৰে, আমেৰিকাৰ আৰক্ষী যাব নোৱাৰে। কোনো দেশৰ আৰক্ষী আন এখন দেশত যাবৰ কাৰণে কোনো চৰকাৰে ভিছা নিদিয়ে। আৰু ছিংগাপুৰখন এনেকুৱা নহয় যে ছিংগাপুৰে ভিছা নিদিলে আমি জোৰ কৰি যাব পাৰিম। আৰু কিন্তু ছিংগাপুৰ আৰক্ষী আমাক সহায় কৰিব বুলি আমি নিশ্চিত। তেওঁলোকক আমাকতো বিশেষ নালাগে, ভিডিঅ' ফুটেজ লাগে, হোটেলৰ ভিডিঅ' ফুটেজ লাগে, ইয়াতখনৰ ভিডিঅ' ফুটেজ লাগে আৰু ছিংগাপুৰৰ যি দুজনে ক্ৰুজখন চলাইছিল তেওঁলোকৰ সাক্ষী লাগে। মই অক্টোবৰ মাহত ছিংগাপুৰৰ এম্বেচাডৰক সাক্ষাৎ কৰিম দিল্লীত আৰু অসম আৰু ছিংগাপুৰৰ যি সম্পৰ্ক আছে তাৰ পৰা মই নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম। ইতিমধ্যে তেওঁলোকে ফৰেনচিক ৰিপৰ্টো পঠাই দিছে। গতিকে আমাৰ চাৰ্জশ্বিট দিয়াৰ ক্ষেত্ৰত আমাৰ অসুবিধা নহ'ব। আমি ছিংগাপুৰ আৰক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা পাম। There is a time because we need to give space to everybody. We need to have patience and patience pays. যেতিয়া ধৈৰ্যবান হলকি যায় তেতিয়া কোনেও ন্যায় নাপায়। যেতিয়া আমি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম, কোনো ভুল নকৰিম, তেতিয়া আমি ন্যায় পাম। কিন্তু আমি যদি আবেগ আৰু ন্যায় দুইটাক যদি একলগ কৰোঁ, কোৰ্টৰ পৰা চব ৰেহাই পাই যাব। গতিকে আমি আবেগিক মানুহ, আবেগ আবেগৰ স্থানত থাকিব, কিন্তু পুলিচে মেথডলজিকেলি কাম কৰিব লাগিব। নহ'লে যেতিয়া কোৰ্টত কেছটো যদি আমি হাৰোঁ তেতিয়া মানুহে পুলিচকে ক'ব যে আপোনালোকে জবৰদস্তি কৰাৰ কাৰণে, জোৰ কৰাৰ কাৰণে, দৌৰা দৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া হ'ল। তেতিয়া উকিলসকলেও মানুহক আহি ক'ব যে আৰক্ষীয়ে দৌৰা দৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰি গ'লোঁ। সেইকাৰণে যি ধৰণে কাগজত লিখা আছে তদন্ত কৰিব
আৰু 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিবলৈ সক্ষম